নমস্কাৰ সকলোকে স্বাগতম জানাইছো ট্ৰিক বাই মোমাইৰ ইউটিউব চেনেল আৰু ফেচবুক তৰফৰ পৰা বন্ধুসকল পলকতে চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ যদি আপুনি চৰকাৰী আঁচনি টকা লাভ কৰিছে তেন্তে বিশেষ এটি কাম কৰিব লাগিব যদি নকৰে তেন্তে আপুনি টকা লাভ নকৰে চাহে আপুনি অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন আঁচনি শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ইন্দ্ৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি বুঢ়া পেঞ্চন এইসমূহ আঁচনিৰ টকা যদি আপুনি লাভ কৰি আছে তেন্তে আপুনি এতিয়াই আপোনাৰ গাঁও পঞ্চায়তত যাওক গাঁও পঞ্চায়তত গৈ আপুনি আধাৰ কাৰ্ড বেংক পাছবুক পেন কাৰ্ড ভোটাৰ আইডি এইসমূহ আপুনি লগত লৈ যাব লাগিব কিয়নো এতিয়া কিন্তু গাঁৱে গাঁৱে কিন্তু এনাউন্স যোগে জনাই আছে যে যিসকলে আঁচনি টকা লাভ কৰি আছে তেওঁলোকে এইসমূহ নথি লৈ যাব লাগিব হয় আপোনাৰ গাঁও পঞ্চায়তত লৈ আছে না নিশ্চয় কমেন্ট এটা কৰি জনাব আমাৰ ইফালে কিন্তু প্ৰতিটো গাঁও পঞ্চায়তত কিন্তু এনাউন্স কৰি আছে আপোনাৰ গাঁও পঞ্চায়ত যদি এনাউন্স কৰা নাই তেন্তে আপোনালোকে গাঁও পঞ্চায়তত খবৰ ল'ব যদি আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ড আছে তেন্তে এইসমূহ আপুনি লগত লৈ যাব যদি আপুনি চৰকাৰী আঁচনি টকা লাভ কৰি আছে অন্যথা কিন্তু আপোনাৰ চৰকাৰী আঁচনি টকা বন্ধ হৈ পৰিব আজিৰ দ্বিতীয়টো খবৰ যদি আপুনি আত্মসহায়ক মহিলাৰ ফৰ্ম জমা দিছিলে তেন্তে মেছেজ কিন্তু আহিবলৈ ধৰিছে মেছেজ যদি পোৱা নাই তেন্তে আপোনালোকে কেইদিনমান ওয়েট কৰিব লাগিব যদি ওয়েট কৰে নিশ্চয় আপোনালোকে মেছেজ লাভ কৰিব আৰু যিসকলে টকা লাভ কৰিব তেওঁলোকক কিন্তু অসম চৰকাৰে 10000 টকা প্ৰদান কৰিব 10000 টকা পোৱাৰ পিছত আকৌ 25000 টকা প্ৰদান কৰিব বেংক একাউণ্টত কিন্তু ঘুমাই দিব আৰু তাৰ বাবে কিন্তু আপোনালোকে ডিবিটিৰ লগত লিংক কৰিব লাগিব অৰ্থাৎ ডিবিটি বেংক একাউণ্ট আধাৰ কাৰ্ডত লিংক কৰিব লাগিব যদি আপোনালোকে লিংক কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই লিংক কৰি ৰাখিব লাগিব যিসকলৰ মেছেজ আহিছে তেওঁলোকে ওয়েট কৰক তেওঁলোকৰ ভেৰিফিকেশন যেটো হৈ আছে আৰু যেতিয়া কমপ্লিট হ'ব নিশ্চয় আপোনালোকক জনাই দিম এই চেনেলটো সাবস্ক্ৰাইব ৰাখিব আৰু পেজটো ফলো কৰি ৰাখি দিব আৰু ভিডিওটো এটা শেয়াৰ কৰি সকলোকে দেখা বুজুক কৰি দিব সো নেক্সটত আকৌ মই আপোনালোকৰ ভিডিও লৈ আহিছো এই চেনেলটো সাবস্ক্ৰাইব ৰাখিব ফেসবুক পেজটো ফলো কৰি দিব ধন্যবাদ